নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেললৈ। তো NHM বা নেশ্যনেল হেল্থ মিছনৰ আপোনালোকৰ আছাম ৰিকুৱাৰমেণ্টৰ 400টা পোষ্ট আহিছে। আপোনালোকৰ বাবে সুখবৰ, যোনসকল কেণ্ডিডেটে BSc নাৰ্ছিং বা GNM কোৰ্চ কৰি থৈছে তেওঁলোকে NHM আছাম ৰিকুৱাৰমেণ্টৰ 400 পোষ্টৰ বাবে বা নেশ্যনেল হেল্থ মিছনৰ বাবে এপ্লাই কৰিব পাৰিব। সকলো ডিটেইলছ এই ভিডিঅ'ত আমি আলোচনা কৰিম। তো সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰিব, যিহেতু লাষ্ট ডেট আপোনালোকৰ আৰু কেৱল মাত্ৰ 2 দিন আছে। সেই গতিকে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু অনলাইনটোৰ মই আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়াটো এইটো ভিডিঅ'তে দেখুৱাই দিবলৈ চেষ্টা কৰিম। তো স্কিপ নকৰাকৈ সকলোবোৰ চাব আৰু যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰিব। আৰু চেনেলটোত যদি এই ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ বিচাৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব। তো আগবাঢ়িছোঁ সকলো ডিটেইলছত কথা পাতিবলৈ। তো পোষ্ট নেম হৈছে আপোনালোকৰ ষ্টাফ নাৰ্ছ হয় আৰু টোটেল পোষ্ট 400টা পোষ্ট আহিছে। যিহেতু ভাল খবৰ, বহুতকেইটা পোষ্ট মুকলি হৈছে যিহেতু। তো অৰ্গেনাইজেশ্যন NHM আছাম আৰু কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ BSc নাৰ্ছিং বা GNM। আৰু এপ্লিকেশ্যন প্ৰচেছটো অনলাইন হ'ব, এপ্লিকেশ্যন ফিজ ইয়াতে লোৱা নাই। তো সেই গতিকে আপোনালোকে অনলাইন প্ৰচেছটো নিজৰ মোবাইলতে ষ্টেপ বাই ষ্টেপ কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাতে ক্লিক কৰি আপোনালোকে কৰিব পাৰিব। মই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো ইয়াতে দেখুৱাই দিম, ৱেইট কৰক অলপ দেৰি। তো ষ্টাৰ্ট ডেট হৈছিলে আপোনালোকৰ 11 ডিচেম্বৰৰ পৰা আৰু 22 ডিচেম্বৰত আপোনালোকৰ অন্তিম তাৰিখ অনলাইন ফৰ্ম ফিল আপ কৰাৰ। তো কেৱল মাত্ৰ 10 দিন দিছে, 11ৰ পৰা 22 ডিচেম্বৰলৈ। তো আৰু কেৱল মাত্ৰ 2 দিন আছে, এই 2 দিনতে আপোনালোকে যিমান পাৰে কৰি ল'ব পাৰে। তো ইয়াতে আমি এজ লিমিটটো আপোনালোকক কৈ দিব বিচাৰিছোঁ, আপ টু 43 ইয়াৰ্ছ এজ অফ 1 এপ্ৰিল 2023। তো আপোনালোকৰ 43 বছৰ হোৱাখিনিও আপোনালোকে যোনখিনি 1 এপ্ৰিল 2023ত 43 বছৰ হৈছে তেওঁলোকেও অনলাইন এপ্লাই কৰিব পাৰিব। তো ইম্পৰ্টেণ্ট ডেটকেইটা মই আগতে ডিছকাছ কৰিলোঁ। 11 ডিচেম্বৰৰ পৰা অনলাইন ষ্টাৰ্ট হৈছিলে, অলপ দেৰি হ'ল আপোনালোকৰ ইনফৰ্মেশ্যনটো দিয়াটো। তো সেই গতিকে আপোনালোকে এতিয়াও সময় আছে 2 দিন, 22 ডিচেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে যোনসকল এলিজিবল হয়। আৰু অনলাইন এপ্লিকেশ্যন লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাতে ক্লিক কৰিলে আপোনালোকে সকলোবোৰ মই যেনেকৈ দেখুৱাইছোঁ সেইধৰণে দেখা পাব। তো আৰম্ভ কৰিছোঁ প্ৰচেছটো, ক্লিক কৰিব আপোনালোকে। তো ক্লিক কৰাৰ লগে লগে আপোনালোকে এই ধৰণে ওলাব, অনলাইন ৰিকুৱাৰমেণ্ট এপ্লিকেশ্যন মডিউল NHM আছাম, দি লাষ্ট ডেট অফ এপ্লিকেশ্যন 22/12/2023। তো 22 তাৰিখে যিহেতু অন্তিম তাৰিখ হয়, সেই গতিকে তাৰ আগতে আপোনালোকে অনলাইন কৰিব। তো ৰেজিষ্ট্ৰেশ্যন এই ধৰণে ওলাব। একাউণ্ট প্ৰথমে কি কৰিব, একাউণ্ট দিব লাগিব, তাৰপিছত ভেৰিফিকেশ্যন কৰিব লাগিব, তাৰপিছত ক্ৰিয়েট পাছপোৰ্ট, তাৰপিছত ফিনিছ। এইটো ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সমাপ্ত হৈ যাব। তো সেইটো কৰাৰ পিছত আপোনালোকে কি দিব লাগিব, প্ৰথমে চিলেক্ট প'ষ্ট কৰিব লাগিব। ইয়াতে কোনটো প'ষ্টৰ বাবে আপোনালোকে ক্লিক কৰিলে গম পাব। তো প'ষ্ট চিলেক্ট কৰাৰ পিছত চিলেক্ট জেণ্ডাৰ, ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম, ডেট অফ বাৰ্থ দিব লাগিব। তাৰপিছতে আপোনালোকৰ তো ডেট অফ বাৰ্থ দিয়াৰ পিছত আপোনালোকৰ কণ্টেক্ট নাম্বাৰ, ইমেইল ID, তাৰপিছত আপোনালোকক কৈছে প্লিজ এণ্টাৰ একাউণ্ট ইনফৰমেশ্যন কেয়াৰফুলি, দিছ আৰ নট এডিটেবল। তো এডিট কৰিব নোৱাৰিব, এবাৰে আপোনালোকে ভালদৰে কেয়াৰফুলি দিবলৈ কৈছে ইয়াতে যিহেতু। তাৰপিছতে আপোনালোকে এইটো স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব ছাবমিট বুলি ওলাব। ছাবমিটত ক্লিক কৰিলে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া হৈ যাব সম্পূৰ্ণকৈ। তো এইটোৱে আছিলে আপোনালোকৰ সৰু সুৰা ইনফৰ্মেশ্যন, যিহেতু আপোনালোকৰ যোনখিনিয়ে NHM ষ্টাফ নাৰ্ছৰ বাবে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকৰ বাবে। তো অতি সোনকালে আপোনালোকে অনলাইনটো কৰি ল'ব আৰু যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব। আৰু এই ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।